একদম মুখখন মুণ্ডা কৰি দেখিছে। হাই ৱেলকাম টু মাই ইউটিউব চেনেল। আজি দেখিছে আজি মই এতিয়া ঘৰৰ ভিতৰত আছোঁ দেই। ঘৰৰ ভিতৰত মানে কেলে জানিছে নাই, আজি পাহিৰে এফালে ফুৰিব ওলাইছে। ক'ত গৈছে একদম পূৰা ষ্টাইল হৈ লৈছে। এইফালে এইজনে পূৰা ষ্টাইল হৈ লৈছে, ক'লে যায়। এতিয়া মইতো মোকতো কোৱা নাই, মই কৈছোঁ লগতে ময়ো পিছে পিছে যাম, বলক ভিডিঅ'টো আৰু কণ্টিনিউ কৰি থাকক, আপোনালোকে গম পাই থাকক ক'ত যায়। আহি চাব দেই কি কৰিছে, নাচি আছে মনে মনে চাব দেই। মই দেখাইছোঁ মনে মনে কিনো দেখিছে নাচাত লাগি গৈছে পূৰা, দেখিছে নাই এই ফূৰ্তি মানে। কংকনা চলিছে আকৌ এই কংকনা চলি একদম মেগী মানে আগতে মেগী আছিলে, এতিয়াতো নাই বাৰু দেই মেগীটো। এইজনী আমাৰ কংকনা মাকে পূৰা ফনিবলৈ গৈছে দেই, দেখিছে নাই কি ক'ব। কংকনা মাক আজি একদম পূৰা ফূৰ্তি আছে, জানো ক'ত যায় একদম একো নকয় আৰু ক'ত যা মুখখন বুন্দা কৰি দিছে, দেখিছে নাই নাই ক'ব নোৱাৰি আজি বেছি। এইফালে আমাৰ কংকনা বাপেকে খোজকাঢ়ি গৈ আছে। এয়া আমাৰ আইতাৰ লগত গৈছে। আহি ঘৰ মানে কি আমি আহি পাইছোঁ। এইফালে আমাৰ ঘৰত আইতা আহিলোঁ দেই। আইতা আহিলে কাৰণে আমি অকণমান টাইম বিজি হৈ গ'লোঁ। সেইকাৰণে তাত আকৌ আইতাৰ লগত অলপ টাইম কথা এইফালে কংকনা মাক আমি গৈ আছোঁ, ক'লে গৈ আছিলোঁ গম পাব এতিয়া। কি হ'ল জানে, আমি মানে একদম পূৰা ফুৰিব যাম বুলি কৈছিলোঁ ন, ফুৰিব যোৱাটো নহ'ল, কেঞ্চেল হৈ গ'ল। সেইকাৰণে ৰাস্তাৰ পৰা এডোখৰ পৰা ঘূৰি গুচি আহিলোঁ। মানে কি হ'ল কেঞ্চেল মানে কি হ'ল মানে কোনফালে ক'ত গৈছিলোঁ বাৰু সেইটো গোটেইটো ক'বতো নোৱাৰিলোঁ, একো নাই বাৰু। মানে কি হ'ল ঘৰলৈ গুচি আহিলোঁ মানে ছোৱালীজনী আমনি কৰিলে আৰু তাতো নালাগে বুলি ক'লে, হ'ব বুলি ক'লে। সেইকাৰণে আমি ঘৰলৈ গুচি আহিলোঁ। তাৰ ঘৰলৈ আহি কিনে আজি কি এতিয়া আহি কিনে আমি কি হৈছে আমাৰ পাহিয়ে কি হৈছে চাব দেই। পাহিয়ে একদম পূৰা কাপোৰ চাব, একদম ঘৰলৈ আহি কিনে কাপোৰ একদম হেৰি কৰিছে, কাপোৰ উলটি দিছে। ৰ'দটো পূৰা ধুনীয়া দিছে ন আজি, কাপোৰ শুকাবলৈ ঠিক আছে পূৰা ধুনীয়া। কাপোৰ চাব নে কিমান মেলি থৈছে চাওকচোন। আমাৰ জেৱাখন ভৰ্তি, এইফালে ডাং চাঙে পূৰা হৈছে। আৰু কেঁচুৱালা মানে কিনে আমাৰ সৰু ছোৱালীজনী আছে ন, সেইকাৰণে মোতে যায় কিনে সদায় কাপোৰ উলিয়াবই লাগিব। আমাৰ লবণ দা চাচোন কেনেকৈ তুলিখন দাঙি পিনে লৈ গৈছে। মই মৰমতে মানে লবণ বুলি মাতো আৰু, মানে নিমখটো অকণমান খোৱা হয় যে তেওঁ, সেইকাৰণে মানে মই লবণ বুলিয়ে কওঁ। মানে কি হ'ল তেওঁৰ নামটো এতিয়া দীপ, মই এনেই মৰমতে আৰু। ঘৰ বান্দাখন মচাই নাই, এইটো কি বুলি কয় লেতেৰা হৈ আছে। আমাৰ কংকনা মানে বুটাইকে এফালে গৈছিলে, কৰ্দৈ লৈ আহিলে। তাই দেখিছেনে কি কাণ্ড কৰি আছে, কটাৰীখন লৈ কাটি আছে। আমাৰ ইয়াৰ দীপদাই মানে ছোৱালীজনীয়ে গোটেই পেলাই দিছিলে। কি ক'ব আমাৰ ইয়াৰ ওচৰত দিগদাৰ কেনেকৈ ছোৱালীজনীৰ পৰা কাঢ়ি খাইছে, ইমানেই মানে কৰ্দৈৰ কাৰণে ৰ'দৰ কাৰণে নাজানো আপোনালোকৰ কি মানে আপোনালোকে কি বুলি কয় নাজানো, আমি কৰ্দৈ বুলিয়ে কওঁ। তাৰপৰা আমাৰ ঘৰত গছ নাই, বেলেগ এজেগাৰ পৰা আনিছোঁ। আমি যোৱা নহ'ল ন, তেতিয়াও চাওঁ এডোখৰ জানে নাই। আমি এতিয়া চাহ খাব লৈছোঁ, আৰু চাহ খোৱাৰ কাৰণে পাহি একদম কিবা কি পকৰি বুলি কয়, ঘৰতে বনোৱা পকৰি ৰেচিপি কি বুলি কয় নাজানো। চৰি এই আটা পকৰি বনাব লৈছে। কি দি বনাই মই ইমান ভালকৈ নাজানো আৰু। চাওঁ এইফালে আমি পকৰি বনাই খাওঁ। আজি ভিডিঅ'টো ইমানতে, নেক্সট ভিডিঅ'লৈ আহিছোঁ।